নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। আজি এই ভিডিঅ'টোত আমাৰ সোণোৱাল কছাৰীসকলৰ কেইটামান অতিৰিক্ত বংশৰ কথা ক'ব বিচাৰিছোঁ। আপোনালোকে বিভিন্ন মাধ্যমৰ যোগেদি বা কিতাপত পঢ়িবলৈ পাইছে যে সোণোৱাল কছাৰীসকলৰ 14টা বংশ আছে বুলি, কিন্তু সেই 14টা বংশই নহয়, আৰু কেইটামান অতিৰিক্ত বংশ আছে। আৰু আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সেই বংশকেইটা বিষয়ে জানিবলৈ পাব। আমি কৈছোৱে ইতিমধ্যে 14টা বংশ আপোনালোকে বিভিন্ন কিতাপত পঢ়িবলৈ পাইছে, আৰু অতিৰিক্ত 9টা বংশৰ কথা আজি এই ভিডিঅ'টোত ক'ম। আৰু এই যে মই আজি ভিডিঅ'টো বনাইছোঁ, এই ভিডিঅ'টোৰ কথাখিনি মই সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি গুণেশ্বৰ সোণোৱালৰ এটা লেখাৰ আঁত ধৰি আচলতে এই ভিডিঅ'টো বনাইছোঁ। আৰু তেখেতে বা এই ভিডিঅ'টোত যিখিনি মই অতিৰিক্ত বংশৰ কথা ক'ম, এই গোটেই কথাখিনি সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘই ৰচনা কৰা বা তেখেতলোকে বনোৱা সৰ্ববংশাৱলীৰ ওপৰত এখন প্ৰতিবেদন বনাইছিলে। সেই প্ৰতিবেদনৰ ওপৰত আজি এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টোত নজনা কথা আপোনালোকে জানিবলৈ পাব। ভিডিঅ'টো শেষলৈকে চাব, আৰু ভিডিঅ'টো যদি ভাল পালে, আপোনালোকে কিবা কথা যদি জানিবলৈ পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু কিবা যদি আপোনালোকৰ যদি এই ভিডিঅ'টোত যিখিনি কথা ক'লোঁ সেইখিনি কথা যদি আপোনালোকৰ একমত নহয় বা কিবা যদি আপোনালোক ক'বলগীয়া আছে, তেনেহ'লে কমেণ্টত জনাব। মই 9টা অতিৰিক্ত বংশৰ কথা কৈছিলোঁ, আৰু তাৰে এটা হৈছে মুখৰাল। আৰু মুখৰাল বংশত থকা সচকেইটা খেপৰাৰী, সৰু মাঝেৰী, মুখৰাৰী, ঢেকিয়ালী আৰু খেল উজনি কুচিয়া। আৰু 16 নম্বৰটো হৈছে শুকৰাল, আৰু ইয়াৰ সচকেইটা কাণভঙাৰী, লকুৰী, ঘুঙিয়াৰী, পিকৰাৰী আৰু ইয়াৰ খেল অজ্ঞাত। তাৰপাছত 17 নম্বৰটো হৈছে দলঙিয়াল, আৰু সচ হাজাৰী, খেল অমৰাবমীয়া। 18 নম্বৰটো ধনশিৰিয়াল, আৰু সচ ঢেমৰাৰী, শদিয়াৰী, আখুৱাৰী, খেল উজনি কুচিয়া। 19 নম্বৰটো হাকুৱাল, সচ লোহাৰী, মাটিয়াৰী আৰু ইয়াৰ খেল অজ্ঞাত। 20 নম্বৰটো চুনিয়াল, আৰু সচবিলাক হৈছে বেচনাৰী, খেৰাৰী, পলাশিৰী আৰু খেল অজ্ঞাত। 21 নম্বৰটো চুঙিয়াল, আৰু সচ ঝাপৰাৰী, আগাৰী, ত্ৰিপমীয়াৰী আৰু ইয়াৰ যি খেল, সেই খেল হৈছে ত্ৰিপমীয়াল। আৰু 22 নম্বৰটো হৈছে চতৰিয়াল। চতৰিয়ালৰ সচকেইটা হৈছে বৰঘিয়াৰী আৰু বেটাৰী আৰু ইয়াৰ খেল অজ্ঞাত। আৰু 23 নম্বৰটো হৈছে ধাদুমিয়াল, আৰু ধাদুমিয়ালৰ সচকেইটা হৈছে ধাদুমিয়াৰী, লোণপুৰীয়াৰী আৰু ধাদুমিয়াল আৰু ইয়াৰ খেল অজ্ঞাত।